চেনি ইমান মিঠা কিবা এটা ইমান ক্ষতিকাৰক হ'ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ডাঙৰ হৈ থাকোঁতে মোৰ পৰিয়ালে মাটিখিনিত কাম কৰিছিল আৰু আমি খেতি কৰা আৰু গোট খোৱা সতেজ খাদ্য খাইছিলোঁ। আমি শক্তিশালী আৰু সুস্থ আছিলোঁ। কিছু কঠিন সময়ৰ সন্মুখীন হোৱাৰ পিছত আমি আমাৰ গাঁওখন এৰি চহৰত কাম আৰু উন্নত জীৱন বিচাৰিলোঁ। কিছুমান দিশত জীৱনটো সহজ হৈ পৰিল। খেতিৰ কষ্টৰ পৰিৱৰ্তে দেউতাই টেক্সি চলাইছিল আৰু মাৰ এটা ফেক্টৰীৰ চাকৰি আছিল আৰু আমি বহিবলৈ ধৰিলোঁ। আমাৰ খাদ্যও সলনি হ'ল। আমি মিঠাই, চেনিযুক্ত পানী, ফাষ্টফুড কিনিলোঁ। ইমান ভাল সোৱাদ আছিল আৰু দ্ৰুত আৰু সহজ আছিল। আমাৰ পৰিয়ালটো আমাৰ চহৰৰ আত্মীয়ৰ দৰে হ'বলৈ ধৰিলে। দেউতাৰ পেট ডাঙৰ হৈ গ'ল, তাৰ বাবে গৌৰৱ কৰিছিল। তেওঁ ক'লে যে এইটো আমাৰ ভালকৈ খাব পৰাকৈ টকা থকাৰ চিন। এদিন ডায়েবেটিছ টেষ্টৰ বাবে এখন জাননী দেখিলোঁ। পোষ্টাৰত থকা মানুহজনক মোৰ দেউতাৰ দৰেই দেখা গৈছিল। মই আচৰিত হৈছিলোঁ, দেউতাৰ ডায়েবেটিছৰ লক্ষণ দেখা গৈছে। তেওঁৰ বহুত পিয়াহ লাগিছিল, সঘনাই প্ৰস্ৰাৱ কৰিছিল, দৃষ্টিশক্তি ম্লান হৈছিল আৰু তেওঁ নিশ্চিতভাৱে ভাগৰি পৰিছিল। দেউতাই তেওঁৰ কোনো সমস্যা হোৱা বুলি ভবা নাছিল যদিও ভাইটিৰ যিহেতু ডায়েবেটিছত ভৰিখন হেৰাই গৈছিল, সেয়েহে তেওঁ টেষ্ট কৰিবলৈ মান্তি হৈছিল। দুখৰ বিষয় যে দেউতাৰ তেজত চেনি বহুত আছিল। নাৰ্ছগৰাকীয়ে ক'লে যে তেওঁৰ ডায়েবেটিছ হৈছে। দেখা গ'ল যে দেউতাৰ ডাঙৰ পেটটো তেওঁৰ দুৰ্বল স্বাস্থ্যৰ লক্ষণ। নাৰ্ছে বুজাই দিলে যে বেছিকৈ খালে, বিশেষকৈ মিঠাই আৰু ষ্টাৰ্চযুক্ত খাদ্য খালে পেটৰ ভিতৰত অস্বাস্থ্যকৰ চৰ্বি সৃষ্টি হয়। আমি চকু দিব পৰা কোমল চৰ্বিতকৈ ই বেলেগ। পেটৰ ভিতৰত থকা চৰ্বিয়ে ডায়েবেটিছৰ দৰে ৰোগৰ সৃষ্টি কৰে। তেখেতে বুজাই দিলে যে আমি খাওঁতে মিঠা বস্তুবোৰ চেনিলৈ পৰিণত হয়, কিন্তু আন খাদ্যও কৰে, বিশেষকৈ ষ্টাৰ্চযুক্ত খাদ্য যেনে চাউল, আলু, ৰুটি। প্ৰচেছড খাদ্যত প্ৰচুৰ পৰিমাণে চেনি লুকাই থাকে। ডায়েবেটিছৰ ফলত তেজত চেনি জমা হয় আৰু ৰক্তবাহী নলী আৰু স্নায়ুৰ ক্ষতি হয়। মানুহৰ হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ ৰোগ, অন্ধতা আদি হোৱাৰ সম্ভাৱনা বেছি হয়। তেওঁলোকৰ ডিমেনচিয়াও হ'ব পাৰে, পাহৰি যোৱা আৰু বিভ্ৰান্তিৰ ৰোগ। আঘাতপ্ৰাপ্ত স্নায়ুৱে ভৰি দুখন অজ্ঞান কৰি তোলে, যাৰ বাবে মানুহে আঘাত অনুভৱ নকৰে, যাৰ ফলত সংক্ৰমিত হ'ব পাৰে আৰু অংগচ্ছেদ হ'ব পাৰে। আনকি স্নায়ুৰ ক্ষতিৰ ফলত লিংগটোও দুৰ্বল হৈ পৰিব পাৰে। ভয়ংকৰ ৰোগ আছিল। কিন্তু ভাল খবৰটো আছিল যে মোৰ দেউতাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু সেই সমস্যাবোৰ নাপালে। নাৰ্ছে বুজাই দিলে যে আমাৰ নতুন জীৱনশৈলী দেউতাৰ সমস্যাৰ কাৰণ। সুস্থ হ'বলৈ তেওঁ ভালদৰে খাব লাগিব, কমকৈ খাব লাগিব আৰু অধিক সক্ৰিয় হ'ব লাগিব। এতিয়া মোৰ দেউতাৰ ডায়েবেটিছ হৈছিল, মোৰ খুৰাৰো হৈছিল। মই বুজিলোঁ মোৰ গোটেই পৰিয়ালটো বিপদত পৰিছে। আইতাক চাবলৈ গ'লোঁ। তেওঁ ডাঙৰ হোৱাৰ সময়ত জাংক ফুড নাছিল আৰু কাৰো ডায়েবেটিছ নাছিল। আমি দুয়ো মিলি এটা পৰিকল্পনা কৰিলোঁ। প্ৰথমতে আমি মিঠাই আৰু ফাষ্টফুড কিনা বন্ধ কৰি দিলোঁ। তাৰ পৰিৱৰ্তে আমি সতেজ খাদ্যৰ বাবে বজাৰ কৰিছিলোঁ। শাক-পাচলি, গোটা শস্য আৰু প্ৰটিনযুক্ত খাদ্য যেনে বীন, কণী আৰু মাছ। তাৰ পিছত আমি সেই পৰম্পৰাগত খাদ্যবোৰ ৰান্ধিলোঁ, যিয়ে আমাক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভালদৰে ৰাখিছে। মোৰ আইতাই কৈছিল যে ঘৰতে ৰন্ধা-বঢ়া কৰাটোৱেই হৈছে আমি স্বাস্থ্যসন্মত খাদ্য খাই থকাৰ নিশ্চয়তা দিয়াৰ একমাত্ৰ উপায়। আমি কমকৈ খাবলৈ ধৰিলোঁ, স্বাস্থ্যসন্মত অংশৰ সৈতে আৰু কম চাউলৰ সৈতে। আৰু শেষত আমি প্ৰতিদিনে ৰাতিপুৱাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। সেই বছৰৰ ভিতৰত দেউতাৰ পেটটো কমি গ'ল, তেওঁৰ ব্লাড ছুগাৰ ভাল হৈ আহিল আৰু শক্তি ঘূৰি আহিল। আমি সকলোৱে সুস্থ হৈ পৰিলোঁ আৰু আমি সঁচাকৈয়ে চেনিটো বিচৰা নাছিলোঁ। মনত ৰাখিব, প্ৰকৃত খাদ্য খাওক, নিজেই ৰান্ধক আৰু সক্ৰিয় হওক। আপোনাৰ পৰিয়ালটোও সুস্থ হ'ব পাৰে।